মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ বংশগতি আৰু ক্ৰমীয় বিকাশ চেপ্টাৰ 9ৰ MCQ খিনি কৰি দিম। তোমালোকৰ কোশ্চেন বেংক 2025ৰ যিহতৰ আছে তোমালোকে ওলাই লবা, নাই যদি তোমালোকে ভিডিঅটো ৰখাই লিখি লবা, ঠিক আছে? সব তোমালোকে চেপ্টাৰ 8 লৈকে যদি ভিডিঅবোৰ চোৱা নাই তেনেহলে প্লেলিষ্টৰ লিংকটো মই দি দিম ডেসক্ৰিপশনত, তাৰ পৰা তোমালোকৰ যিটো চেপ্টাৰ চাব লাগে তোমালোকে চাই লবা। সো প্ৰথম তোমালোকৰ 9-10টা কোশ্চেন তোমালোকৰ যিকোনো MCQ কিতাপ কিনিছা তাতে পাই যাবা, কিন্তু তাৰ পিছৰ বিলাক তোমালোকে তাতে নাপাবা, ইয়াতেহে পাবা। তো আজিৰ ক্লাছটো আৰম্ভ কৰিছো। প্ৰথম কোশ্চেনটোত আমাক কি দিয়া আছে যে জীৱৰ অংগৰ উৎপত্তি বেলেগ কিন্তু একে, দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰক তোমালোকৰ কি বুলি কোৱা হ'ব? সমবৃত্তি অংগ বুলি কোৱা হ'ব। এতিয়া সমবৃত্তি অংগৰ আমাক যদি উদাহৰণ দিব খোজে তেনেহলে কি হ'ব? বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা, ঠিক আছে? তোমালোকৰ উৎপত্তি স্থান বেলেগ বেলেগ কিন্তু কাৰ্য তোমালোকৰ একে, দেখাতো একে আৰু কাৰ্য একে। সমহস্ত অংগবোৰ কি? তোমালোকৰ সমহস্ত অংগবোৰ উৎপত্তি স্থান একে, ঠিক আছে, কিন্তু কাৰ্যবিলাক বেলেগ বেলেগ। যেনেকুৱা চৰাইৰ আৰু মানুহৰ হাত, ঠিক আছে? চৰাইৰ তোমালোকৰ ডেউকা আৰু মানুহৰ হাত, এইবিলাকক সমহস্ত অংগ বুলি কোৱা হ'ব। তাৰপিছত মানুহৰ উৎপত্তি হৈছিল, এইটো তোমালোকে জানা, এইটো এটা কমন কোশ্চেন, আফ্ৰিকাত। এতিয়া কি কৈছে যে জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিকাশ কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পূৰ্ণ জীৱৰ উদ্ভৱ হয়, সেই প্ৰক্ৰিয়াকে বলা হয়, সেই প্ৰক্ৰিয়াক বলা হয় তোমালোকৰ ক্ৰম বিকাশ বুলি কোৱা হ'ব। সৰি, ক্ৰম বিকাশ নহয়, তোমালোকৰ প্ৰজাতিকৰণ বুলি কোৱা হ'ব। সৰি, প্ৰজাতিকৰণ বুলি কোৱা হ'ব, ক্ৰম বিকাশ নহয়। ইয়াৰ পিছত তোমালোকৰ সুধিছে যে যদি জিনীয় গাঁথনি ওখ আৰু একেবাৰে চাপৰ গছৰ মাজত সংকৰণ ঘটা হয়, পিছৰটো অপত্য জোনত আমি কোন ধৰণৰ গছ পাম? চোৱা, পিছৰটো অপত্য জোনত আমি কোনটো গছ দেখা পাম? কেৱল চোৱা, তোমালোকৰ কি হ'ব? পিছৰটো কেৱল ওখ বিলাকহে আমি দেখা পাম পিছৰ অপত্য জোনত, কিন্তু F2 জোনত তোমালোকৰ কি হ'ব? ওখ আৰু চাপৰ দুয়োটা আহিব, মানে ওখ গছ আহিব 3টা, চাপৰ গছ আহিব 1টা। এতিয়া সমহস্ত অংগৰ এটা উদাহৰণ হৈছে, তোমালোকৰ এটা সমহস্ত অংগৰ উদাহৰণ দিব কৈছে। ইয়াতে যিকেইটা দিয়া আছে তাৰ মাজত কি হ'ব? পাৰৰ পাখি আৰু মানুহৰ হাত। সমহস্ত অংগবোৰ মানে কি হয়? যিহতৰ উৎপত্তি স্থান একে কিন্তু কামবিলাক বেলেগ বেলেগ। এতিয়া কি দিয়া আছে? তলৰ কোনজোৰ ক্ৰমজম মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰে XY? চোৱা, এইটো তোমালোকৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা যিহেতু চাই আছা, তোমালোকৰ এই কোশ্চেনটো আহি গ'ল প্ৰি ফাইনেলত, তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হৈ আছে, 23ত আহিছিল। নেক্সট কোশ্চেনটো সুধিছে যে তলত দিয়া সমবৃত্ত অংগ বাছি উলিওৱা। তোমালোকৰ যিকেইটা অংগ দিয়া আছে তাৰ মাজত সমবৃত্ত অংগটো হ'ল বাদুলিৰ পাখি আৰু চৰাইৰ পাখি। সমবৃত্ত অংগবোৰ কি হয়? তোমালোকৰ কাৰ্য একে কিন্তু উৎপত্তি স্থান বেলেগ বেলেগ। 19শ শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা কৰা সূত্ৰটো কোনে দিছিল? তোমালোকৰ যিকেইটা দিয়া আছে তাৰ মাজত তোমালোকৰ হ'ব ডাৰউইন, চাৰ্লছ ডাৰউইন। এই এটা মেণ্ডেলৰ পৰীক্ষাত এডাল বেগুনী
ফুলধাৰী ওখ গছৰ সৈতে বগা ফুলধাৰী এডাল চুটি মটৰমাহ গছৰ সংকৰণ ঘটাওতে আটাইবোৰ উৎপাদিত গছ বেগুনীয়া ফুলধাৰী পোৱা গ'ল, কিন্তু প্ৰায় তাৰে আধা সংখ্যক মটৰমাহ গছৰ চাপৰ পোৱা গ'ল। এই ফলাফল আধাৰত তলৰ কোনটো জিনীয় সংযুতি ওখ প্ৰতীক গছত আছিল বুলি ধৰিব পৰা যায়। তোমালোকৰ কি হ'ব? তোমালোকৰ হৈ যাব WT। চোৱা নেক্সট প্ৰশ্নবোৰ তোমালোকৰ মই এটা ভিডিঅ' বনাইছো, এই তোমালোকৰ কি হ'ব লাষ্ট 10 ইয়াৰ্ছৰ কাৰণে। তোমালোকে যদি চোৱা নাই মই ডিসক্ৰিপশনত লিংক দি দিম, তাৰ পৰা চাই ল'বা। এতিয়া নেক্সট MCQ খিনি সলিউশন কৰিম। চাবা আমাক কি কৈছে যে কোনটো জীৱৰ আনুবংশিক পদাৰ্থ। চোৱা আনুবংশিক পদাৰ্থ মানে এটা বংশৰ পৰা আনটো বংশলৈ তোমালোকৰ বিস্তাৰিত হৈ থাকে। যিকেইটা দিয়া আছে তাৰ মাজত কি হ'ব DNA। তলৰ কোনটো প্ৰক্ৰিয়া জিনীয় পদাৰ্থৰ বিনিময় ঘটে। জিনীয় পদাৰ্থৰ বিনিময় ঘটে এইটো হল তোমালোকৰ যৌন প্ৰজনন। চোৱা মুকুলোদ্গম অঙ্গজ প্ৰজনন আৰু অযৌন এই দুটাও কি হয় অঙ্গজ প্ৰজননে হয়। মুকুলোদ্গম আৰু অঙ্গজ প্ৰজনন অযৌন প্ৰজনন হয়। তো আগৰ চেপ্টাৰৰ কোশ্চিন তোমালোকৰ যদি মটৰ মাহৰ ওখ উদ্ভিদ টিটি আৰু চাপৰ উদ্ভিদ টিটিৰ মাজত সংকৰণ ঘটোৱা হয় তেনেহলে প্ৰথম আপত্যজনত মানে প্ৰথম জোনত ঠিক আছে সৃষ্টি হোৱা উদ্ভিদসমূহ ওখ হয় কাৰণ কি হয় তোমালোকৰ ওখ চৰিত্ৰটো প্ৰভাৱী থাকে। ওখ চৰিত্ৰটো প্ৰভাৱী চৰিত্ৰ তোমালোকৰ কি হ'ব সি। নেক্সট কোশ্চিনটো দিয়া আছে যে যদি মটৰ মাহৰ ঘূৰণীয়া সেউজীয়া বীজ আৰু হাতৰা হালধীয়া বীজৰ সংকৰণ ঘটোৱা হয় তেনেহলে আপত্যজনত তোমালোকৰ কি হ'ব? যিকেইটা অপশন দিয়া আছে তাৰে মাজত তোমালোকৰ ঘূৰণীয়া আৰু হালধীয়া বীজ তোমালোকে পাই যাবা, ঠিক আছে। নেক্সট দিয়া আছে এটা পুৰুষৰ লিংগ নিৰ্ণয় কৰিব পাৰি ডেশৰ দ্বাৰা। তোমালোকৰ কি হ'ব যোজন কোষত থকা তোমালোকৰ কি হ'ব Y ক্ৰমোজমৰ দ্বাৰা। দুইটা অপশনে শুদ্ধ হৈ আছে। চোৱা তোমালোকৰ পুৰুষৰ পৰা যদি X আহে তোমালোকে নেক্সট কি কৈছে তোমালোকৰ যে এটা জনন কোষত থকা X ক্ৰমোজমে পিতৃৰ পৰা বংশানুক্ৰমে সূত্ৰে স্থানান্তৰ হৈছে। চোৱা পিতৃৰ পৰা X আহিছে তাৰ মানে ছোৱালী হ'ব আৰু পঢ়ি থকাই লাভ নাই। নতুন প্ৰজাতিৰ গঠন হ'ব পাৰে যদি জনন কোষৰ ডেশৰ চোৱা 6 নম্বৰ নতুন প্ৰজাতিৰ গঠন হ'ব পাৰে যদি তোমালোকৰ কি হয় জনন কোষৰ পৰিৱৰ্তন ঘটে ক্ৰমোজমৰ সংখ্যাৰ পৰিৱৰ্তন হলে আনুবংশিক পদাৰ্থৰ কোনো পৰিৱৰ্তন নঘটিলে সংক্ৰমণ ঘটিলে। চোৱা তোমালোকৰ কি হ'ব পাৰে তোমালোকৰ কি হ'ব বি অপশনটো হ'ব তাৰ মানে A আৰু 1 আৰু 2 শুদ্ধ তাৰ মানে বি অপশন শুদ্ধ। শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। তোমালোকৰ শুদ্ধ উত্তৰটো কি হ'ব মটৰ মাহৰ আকৰ্ষণ আৰু এইটো নহয় চৰাইৰ ডেউকা আৰু জেঠীৰ এইটো নহয় তোমালোকৰ কি হ'ব চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকা সমহস্ত অংগ এইটো সি অপশনটো শুদ্ধ হৈ আছে। তাৰ পিছত জীৱৰ চৰিত্ৰৰ দেশে প্ৰভাৱ পেলায় তোমালোকৰ কি হ'ব মাতৃ আৰু পিতৃ দুয়োটাৰ DNA প্ৰভাৱ পেলায়। তলৰ কোনটো চৰিত্ৰ যথেষ্ট সাদৃশ্য দেখিবলৈ পোৱা যায় তোমালোকৰ কি হয় আটাইতকৈ সাদৃশ্য দেখিবলৈ পোৱা যায় একে প্ৰজাতিৰ দুটা জীৱৰ মাজত, ঠিক আছে। তাৰ পিছত কি হ'ব তলৰ কোনটো চৰিত্ৰ অৰ্জন কৰিব পাৰি কিন্তু বংশাণু সূত্ৰে স্থানান্তৰ নহয়। চোৱা দেহৰ আকৃতি মানে আগতে তোমালোকে শকত আছিল এইটো এক্সাৰসাইজ বা ডায়েট কৰি তোমালোকৰ কি হয় ক্ষীণাই গ'ল এইটো তাৰ পৰৱৰ্তী জনত তোমালোকৰ প্ৰভাৱ নপৰে, ঠিক আছে। এই শকতে হ'ব। যেতিয়া বিশুদ্ধ ওখ মটৰ মাহ
টিটিৰ সৈতে বিশুদ্ধ চুটি মটৰ মাহৰ সংকৰণ ঘটোৱা হয় তেতিয়া F2 জোনত ওখ আৰু চুটি উদ্ভিদৰ অনুপাত চোৱা কিমানটা আহিব তোমালোকৰ F2 ত কৈছে প্ৰথমতে তোমালোকৰ কি আহিব টিটি এনেকুৱা আহিব ঠিক আছে তাৰ পিছত এই দুটা যেতিয়া কৰিবা তোমালোকৰ প্ৰথমতে টিটি আহিব পাৰে তাৰ পিছত কি আহিব পাৰে এটো ওখ হ'ব তাৰ পিছত টি এটো স্মল টি এটো টি তাৰ মানে তোমালোকৰ তিনিবাৰ ওখ হ'ব পাৰে একবাৰ কি হ'ব চাপৰ হ'ব তাৰ মানে 3:1 তোমালোকৰ এনসাৰ হ'ব মানুহৰ যোজন কোষত থকা ক্ৰমোজমৰ সংখ্যা চোৱা ইয়াতে 46 দিব লাগিছিল ইয়াতে দিয়া নাই 23টা কৈ থাকে ভাইৰাছৰ দৰে জৈৱিক কণিকাৰ সৃষ্টি হোৱা বিবৰ্তনক কি বুলি কোৱা হয় তোমালোকৰ জৈৱিক পৰিৱৰ্তন বুলি কোৱা হ'ব নেক্সট কোশ্চেন দিয়া আছে তলৰ কোন প্ৰকাৰৰ অংগৰ গঠন আৰু উৎপত্তি একে কিন্তু কাৰ্য তোমালোকৰ সমহস্ত অংগ তলৰ কোন প্ৰকাৰ অংগৰ গঠন আৰু উৎপত্তি ভিন্ন কিন্তু কাৰ্য একে তোমালোকৰ এটো হ'ব তোমালোকৰ কি সমবৃত্ত অংগ নেক্সট তলৰ কোনটো অংগ লুপ্তপ্ৰায় অংগ নহয় তোমালোকৰ কি কৈছে লুপ্তপ্ৰায় অংগ নহয় কৃত্ৰিক দাঁত কাণৰ পেশী পুৰ পেশত দাঁত তোমাৰ অন্ত পুচ্ছ তোমালোকৰ যি কেইটা অপচন দিয়া আছে তোমালোকৰ কি হ'ব ইয়াৰ মাজৰে সি অপচনটো হ'ব তাৰ পিছত কি হৈছে সৰীসৃপ আৰু স্তন্যপায়ী প্ৰাণীৰ সংযোগী পতিত হল চোৱা সৰীসৃপ আৰু স্তন্যপায়ী প্ৰাণীৰ সংযোগী প্ৰাণীটো হল তোমালোকৰ কি হ'ব পেৰিপেটাছ তাৰ পিছত কি হৈছে সপুষ্পক উদ্ভিদৰ নগ্নবীজী আৰু গুপ্তবীজী সংযোগী উদ্ভিদটো হল চোৱা সপুষ্পক উদ্ভিদৰ কি হ'ব এটো হ'ব মনোটপ্পা চোৱা ইয়াতে তোমালোকক কলচী উদ্ভিদৰ কথাটো কৈ যাও কলচী উদ্ভিদ একমাত্ৰ উদ্ভিদ যি মাংসভোজী ঠিক আছে মানৱ শৰীৰৰ কোনটো লুপ্তপ্ৰায় অংগ চোৱা মানৱ শৰীৰৰ কোনটো লুপ্তপ্ৰায় যেটো আমি দেখা নাপাও বাহিৰৰ পৰা কিডনি ফিলছফি জুলজিক গ্ৰন্থখন কোনে ৰচনা কৰিছিল যিকেটা তোমালোকৰ অপচন দিয়া আছে তাৰ মাজত কি হ'ব লেমাৰ্ক প্ৰাকৃতিক নিৰ্বাচন মতামতটো তলৰ কোনটো কিতাপত প্ৰকাশ পাইছিল অৰিজিন অফ স্পেচিছ তাৰ পিছত তোমালোকৰ দিয়া আছে দেশ বিবৰ্তন সম্পৰ্কীয় প্ৰাকৃতিক নিৰ্বাচন মতামত কোনে আগবঢ়াইছিল তোমালোকৰ কি হ'ব ডাৰউইন মেণ্ডেলৰ সংকৰণ পৰীক্ষাত F2 জনৰ উৎপাদন হয় F1 জনৰ উদ্ভিদৰ সংকৰণৰ দ্বাৰা তোমালোকৰ কি হ'ব পিতৃ মাতৃ যিকোনো এটাৰ মাজত এটো নহয় F1 জনৰ উদ্ভিদৰ সংকৰণৰ দ্বাৰা নেক্সট কি কৈছে জীৱাশ্মৰ সম্পৰ্কে তলৰ কোনটো শুদ্ধ চোৱা জীৱাশ্মৰ তাৰিখ নিৰ্ধাৰণ কৰিব নোৱাৰি চোৱা জীৱাশ্মৰ আমি তাৰিখ নিৰ্ধাৰণ কৰিব নোৱাৰি এটো শুদ্ধ তাৰ মানে এক জিয়াত যত নাই এই দুটা কাটি দিলু জীৱাশ্ম হল জীৱৰ অৱশিষ্ট এটো নহয় জীৱৰ এটা চিহ্নহে হয় অৱশিষ্ট নহয় একেবাৰে নতুন জীৱাশ্মসমূহ স্থিৰভূত শিলৰ সুপাৰশিলত স্তৰত পোৱা যায় তোমালোকৰ কি হ'ব এটো শুদ্ধ তেনেহলে আমাৰ সি অপচনটো শুদ্ধ হৈ গল মেণ্ডেলে সংকৰণ পৰীক্ষাৰ বাবে মটৰ মাহ নিৰ্বাচন কৰাৰ কাৰণ ইয়াৰ জীৱনকাল চুটি এটো শুদ্ধ তাৰ মানে এক যত নাই এইবিলাক কাটি দিয়া ইয়াৰ জীৱন চক্ৰ দীঘল চোৱা 2 আছে যদি কাটি দিম তেনেহলে এই দুটা কেনসেল হৈছে ইয়াৰ বিপৰীত ধৰ্মী চৰিত্ৰসমূহ সহজে নিৰ্ধাৰণ কৰিব পাৰি আৰু চৰিত্ৰসমূহ সুস্পষ্ট তোমালোকৰ কি হ'ব 1 আৰু 3 অপচনটো হ'ব মানে বি অপচনটো শুদ্ধ হৈ আছে ইখিনিতে তোমালোকৰ এটো পাৰ্টৰ এমসিকিউ খিনি সম্পূৰ্ণ হল তোমালোকে যদি
ভিডিঅ'টো চাই ভাল পাইছা নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু পুৰণা ভিডিঅ'বিলাক যদি চোৱা নাই মানে পুৰণা পাৰ্টৰ MCQ বোৰ চোৱা নাই তেনেহলে তোমালোকৰ ডেসক্ৰিপচনত লিংকৰ পৰা চাই লবা